Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ টপিকটো হ'ব আমাৰ adding integers on the number line. তো এইটো টপিকৰ ওপৰতে আমি কি কৰিম কেইটামান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম। তো ঠিক আছে আৰম্ভ কৰোঁ। First question to this: which number line model represents the expression 5 plus -1? তো ইয়াতে আমাক তিনটা নাম্বাৰ লাইন দিছে। আমাক সুধিছে কোনটো নাম্বাৰ লাইনে এই এক্সপ্ৰেছনটো দেখুৱাই আছে যে প্ৰথমতে আমি 5 ল'ম তাৰ লগত আমি -1 এড কৰি দিম। তো এটাৰ মিনিংটো এইটো হ'ল আমি যদি প্ৰথমটো চাওঁ হঠাই 0 পৰা আৰম্ভ কৰিবা বেলেগ একো চাব নালাগে। চ' 0 পৰা যদি আমি আৰম্ভ কৰোঁ তেনেহ'লে এই এৰ'টো আৰম্ভ হৈছে। তো ই কিমান গ'ল 0 পৰা এইখিনিলৈ গ'ল 1 বিকজ এইখিনি 1 হৈছে বাট আমিতো +5 হে গৈছোঁ। তো অবভিয়াছলি এইটো আমি ৰিজেক্ট কৰি দিব লাগিব বাট ষ্টিল আমিতো বুজি লওঁ এই নাম্বাৰ লাইনটোত কি কৈছে 0 পৰা আমি প্ৰথমতে 1 আহিলোঁ ঠিক আছে প্লাছ কৰিম প্লাছ সদায় কৰিম বিকজ এইখিনিৰ পৰা আৰম্ভ হৈছেতো য'ত এইটো এৰ'টো শেষ হৈছে সেইখিনিৰ পৰা আমাৰ নেক্সট এৰ'টো আৰম্ভ হৈছে। এইটো আকৌ কিমান ইউনিট গ'ল চাব লাগিব। এইখিনিৰ পৰা গৈছে -4 শেষ হৈছে তাৰমানে আমি 1 2 3 4 5 আমি 5 জাপ মাৰিছোঁ বাট আমি লেফ্ট ছাইডে জাপ মাৰিছোঁ। তো এইটো হৈ গ'ল 1 + -5 ঠিক আছে। সেইকাৰণে আমাৰ ক'ত আহিব 1 + -5 যদি কৰোঁ আমাৰ ফাইনেল আনচাৰটো ক'ত আহিছে -4 আহিছে। অবভিয়াছলি এইটো নহয় আমাকতো 5 + -1 দিছে আমি পাইছোঁ 1 + -1 এইটো নহয় বাট মই ষ্টিল এইটো দেখুৱাবলৈ বিচাৰিছিলোঁ আমি কেনেকৈ এটা নম্বৰ লাইন ৰিড কৰিব পাৰোঁ। অ'কে নেক্সটটোত চাওঁ। নেক্সটটো আমি 0 পৰা আৰম্ভ কৰিম। তো 1 2 3 4 5 ঠিক আছে এইখিনিত আহি ৰখিলেহি 5 হ'ল। তাৰপিছত এইখিনিৰ পৰা আকৌ বেক কৰিছে তাৰমানে এই এৰ'টো বেক কৰিছে কেইটা ষ্টেপ গৈছে এটা ষ্টেপহে গৈছে সেইকাৰণে এইটো আমি কি কৰিম প্লাছ কৰিম বিকজ সদায় আমি প্লাছ কৰোঁ আৰু বেক গৈছে কিমান বেক গৈছে -1 বেক যোৱা মানে আমাৰ -1 কাৰণ 5 + -1 আৰু এইটোৱেতো এটা আমাৰ এক্সপ্ৰেছন আছিল 5 + -1 তো আমাৰ বিটোৱে কাৰেক্ট হৈ যাব। তো আমি তথাপিও চিটো এবাৰ চাই লওঁ চিটো 0 পৰা আৰম্ভ হৈছে। তো এইখিনি ক'ত গৈ ৰখিছে 5ত গৈ ৰখিছে। তো তাৰমানে এইটো হৈ গ'ল আমাৰ +5 ঠিক আছে বা আমি চিম্পলি 5 বুলি কৈ লিখোঁ। অ'কে নেক্সট য'ত এৰ'টো শেষ হৈছে নেক্সট এৰ'টো চাব লাগিব বাট এইটোও আমাৰ ৰাইট ছাইডে গৈ আছে কিমান গৈছে 1 ইউনিটহে গৈছে। তো আমি 5 + 1 গৈছোঁ এইটোতো আমাৰ আনচাৰ নহয়। তো ইয়াতে বি এ হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। অ'কে চেক কৰি চাওঁ ঠিক আছে। নেক্সট কুৱেশ্যন হিয়াৰ ইজ এ নাম্বাৰ লাইন শ্বয়িং এ ছাম। তো ইয়াতে কিবা এটা ছাম কৰা হৈছে আৰু এইটো নাম্বাৰ লাইনত দেখুওৱা হৈছে হুইচ এক্সপ্ৰেছন ডাজ দ্য নাম্বাৰ লাইন মডেল। তো ইয়াতে কোনটো এক্সপ্ৰেছন হ'ব ইয়াতে দেখুৱাই দিছে বাট আমি এতিয়া এক্সপ্ৰেছনটো নাচাওঁ প্ৰথমতে আমি নিজে এইটো উলিয়াবলৈ চেষ্টা কৰোঁ। তো আমি ক'ৰ পৰা আৰম্ভ কৰিম 0 পৰা আৰম্ভ কৰিম। এতিয়া এইটো মনত ৰাখিলে হ'ল নাম্বাৰ লাইনটো যদি এনেকুৱাকৈ ড্ৰ কৰা হয় 0ৰ ওপৰবোৰ চববোৰ পজিটিভ হ'ব আৰু তলৰবোৰ চব নেগেটিভ হ'ব। যিহেতু তলত গৈছে এইবোৰ চববোৰ নেগেটিভে আহিব। তো প্ৰথমতে আমি এই এৰ'টো আৰম্ভ কৰিম 0 পৰা আৰম্ভ হৈ পেলাই ক'ত ৰখিছে -5ত ৰখিছে। তো এইখিনিৰ পৰা এইখিনিলৈ আহিবৰ কাৰণে আমি প্ৰথমতে -5 আহিলোঁ ঠিক আছে বা ব্ৰেকেটত নাৰাখি ল'ব। তাৰপিছত আমি কি কৰিম য'ত এৰ'টো শেষ হৈছে তাৰ পৰা নেক্সট এৰ' আৰম্ভ হৈছে তাৰমানে আমি প্লাছ কৰিলোঁ। এতিয়া এইটো ইয়াৰ পৰা ইয়ালৈ কিমান গৈছে তো আমি এনেকৈ চাব লাগিব 1 2 3 তিনিটা জাপ মাৰিছে বাট এইটো নেগেটিভ ডাইৰেকশ্যনত গৈছে সেইকাৰণে আমি লিখিব লাগিব -3। তো তাৰমানে আমাৰ এক্সপ্ৰেছন কি হৈ যাব -5 + -3 যোনটো হৈছে আমাৰ অপশ্যন বি। তো আমি অপশ্যন বিটো চিলেক্ট কৰি ল'ম। অ'কে নেক্সট কুৱেশ্যন হুইচ নাম্বাৰ লাইন ৰেপ্ৰেজেণ্ট দ্য এক্সপ্ৰেছন -6 + 2। তো -6 মানে কি আমি 0 পৰা যদি আৰম্ভ কৰোঁ তেনেহ'লে প্ৰথমতে আমি কি কৰিব লাগিব লেফ্ট ছাইডে যাব লাগিব 6 ইউনিটছ। তো 0 পৰা যদি যাওঁ আমি লেফ্ট ছাইডে যাব লাগিব। তো এইটো হৈ গ'ল 1 2 3 4 5 6 ঠিক আছে। তো এইখিনি হৈ গ'ল আমাৰ -6 য'ত এৰ'টো শেষ হৈছে তাৰ পৰা আকৌ আমি আৰম্ভ কৰিম আৰু কিমান যাব লাগিব +2 যাব লাগিব। তো এইখিনিৰ পৰাই হৈছে তো এইটো 1 2 দুটা গ'ল +2 গ'ল। তো তাৰমানে এইটোৱে হৈ গৈছে আমাৰ কাৰেক্ট আনচাৰ। ইয়াতে যদি চাওঁ -6ত শেষটোতো হৈছে বাট এইটো আৰু ইফালে -2 গ'ল তাৰমানে এইটো কি হৈছে এই এক্সপ্ৰেছনটো হৈছে -6 + -2। তো বি আমাৰ হ'ব নোৱাৰে। নেক্সট আমি আহি যাওঁ চি লৈ। চিটো কি হৈছে 0 পৰা প্ৰথমতে -2 লৈ গ'ল ঠিক আছে। তো -2 লিখিম য'ত শেষ হৈছে তাৰ পৰাই আমি এইবাৰ এইফালে গৈছোঁ আমি গৈ আছোঁ ৰাইট ছাইডে কিমান জাপ মাৰিছে ই। তো আমি এইখিনি লওঁ আমাৰ এৰ'টো এইখিনিত আৰম্ভ হৈছে এইখিনিত শেষ হৈছে। তো 1 2 3 4 5 6 +6 হয়। তো এইটোতো আমাৰ এক্সপ্ৰেছন নহয় -2 + 6 বিকজ আমাক লাগিছিলে -6 + 2 ইয়াতে আমি পাইছোঁ -2 + 6 তো চিও হ'ব নোৱাৰে। ইয়াতে আমাৰ অপশ্যন এইটোৱে হৈ যাব কাৰেক্ট। অ'কে ফাইনেল কুৱেশ্যন নাম্বাৰ লাইন শ্বয়িং এ ছাম ঠিক আছে। তো আমি চাই লওঁ 0 পৰা আৰম্ভ হৈছে তো আমি তললৈ গৈ আছোঁ। তো তাৰমানে কিমান ষ্টেপ গ'লোঁ 1 2 3 4 ষ্টেপ গ'লোঁ। তো প্ৰথমতে আমি -5 লিখিম প্লাছ কৰিম তাৰপিছত আমি -4ৰ পৰা শেষ হৈছে এবাৰ ওপৰলৈ গৈ আছে। তো ওপৰলৈ গৈ আছে তো আমি কিমান জাপ মাৰিলোঁ 1 2 3
3 জাপ মাৰিছোঁ ইয়াতে কিন্তু +3 লিখিম এনেকৈ কনফিউজন নহ'ব কি আমিতো বোলে নিগেটিভ ছাইডতহে আছোঁ তেনেহ'লে কিয় +3 লিখিছোঁ ডাজ নট মেটাৰ তো আমি ডাইৰেকশ্যনটো চাই পেলাই ক'ব লাগিব যদি আমি তলৰ ডাইৰেকশ্যনত যাওঁ তেনেহ'লে নেগেটিভ লওঁ আৰু ওপৰৰ ডাইৰেকশ্যনত যদি গৈ আছোঁ তেনেহ'লে পজিটিভ লৈ লওঁ তো তাৰ মানে আমাৰ আনচাৰ কি হ'ব আমাৰ আনচাৰ হ'ব অপশ্যন এ -4 + 3 ঠিক আছিলে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো তো আজিৰ ছেশ্যনত আমি কথা পাতিলোঁ এডিং ইণ্টিজাৰ্ছ অন দ্য নাম্বাৰ লাইন তো লেটছ এণ্ড দ্য ছেশ্যন হিয়াৰ চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ